মই গোটেই জীৱন জেলত থাকিলোঁ মইতো কোনোদিন মেট্ৰেছ পাই পোৱা নাই। মুখ্যমন্ত্ৰীয়ে চিধাকৈ কৈছে যে তেওঁলোকক মেট্ৰেছ দিয়া হৈছে। মেট্ৰেছ ক'ৰবাত জেলত পায় নেকি? আমাৰ এনেকুৱা ফটা কম্বল এখন দিয়ে তাৰ ওপৰতে শুই থাকোঁ আমি, উৰহে খাই খুটুককৈ। এতিয়া তেওঁলোকক নতুন জেল দিছে। জেলখন নতুন দিলে মানে কি আপোনালোকে গম পাইছে নাই? তাত কোনো আৰু কয়দী চয়দী নাই, গোটেই জেলখনে তেওঁলোকৰ। মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ এনেকৈ ৰুমবিলাক ভেটি নথয়, তাত জেলত চবেই খোজকাঢ়ি ফুৰিব পাৰে। এতিয়া গোটেই জেলখনেই 2টা মানুহৰ হৈ গ'ল, 3টা মানুহৰ হৈ গ'ল। সিহঁতে শান্তিহিতে থাকিব এতিয়া, ঘৰতকৈ এইকেইদিন আৰাম ল'ব সিহঁতি। এতিয়া কথাটো বুজিছেনে নাই? আমি অসমীয়া মানুহে অকল আৱেগত থাকিলে নহ'ব, অকল জুবিন দা কৈ থাকিলে নহ'ব, অকল জাষ্টিছ জুবিন দা বুলি কৈ থাকিলেও নহ'ব, জাষ্টিছ ফৰ জুবিন দা বুলি কৈ থাকিলেও নহ'ব। আমি চৰকাৰক হেঁচা দিব লাগিব। মই আপোনালোকক বাৰম্বাৰ কৈ আছোঁ, মানুহে ধৰিব পাৰিছে নাই নাজানো, যে বিদেশত হোৱা তদন্ত কৰিবৰ কাৰণে ভাৰতৰ BNSSৰ 208 ছেকশ্যনৰ অধীনত প্ৰথমতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগে, নাম্বাৰ 1। নাম্বাৰ 2, BNSSৰ 112 নম্বৰ ধাৰা অনুসৰি যদি ৰিকুৱেষ্ট কৰিব লাগে বিদেশ এখনক, ধৰক ছিংগাপুৰলৈ চিঠি পঠিয়াব লাগে, সেই চিঠিখন আমাৰ কোৰ্টৰ জৰিয়তে পঠিয়াব লাগে। এতিয়া আমাৰ CIDয়ে গৈ চিঠি এখন দিলে ক'ত ছিংগাপুৰ গভৰ্ণমেণ্টে পাত্তা দিব? যেতিয়া কোৰ্টৰ জৰিয়তে চিঠিখন যাব ছিংগাপুৰ কোৰ্টলৈ বা ছিংগাপুৰৰ অথৰিটিলৈ, তেতিয়াহ'লে ছিংগাপুৰ গভৰ্ণমেণ্ট বাধ্য যে আমাৰ তদন্তত সহায় কৰিবই লাগিব, কাৰণ আমাৰ দেশৰ লগত তেওঁলোকৰ এই সম্পৰ্কীয় বুজাবুজিৰ চুক্তি আছে। আনকি তাৰ পৰা মানুহ ধৰাই আনিবৰ কাৰণেও আমাৰ BNSSত স্পষ্টকৈ লিখা আছে 114 নম্বৰ ছেকশ্যনত। তাত 114 নম্বৰ ছেকশ্যনত লিখি থোৱা আছে যে বিদেশৰ পৰা যদি কোনোবা অপৰাধীক আনিব লাগে, তেতিয়াহ'লে সেইটো আমাৰ কোৰ্টৰ জৰিয়তে যাব লাগে। এতিয়া সেইবিলাক একোকে কৰা নাই। আমাৰ তদন্তটো দিব লাগিছিলে CBI, তেতিয়া বিদেশত গৈ তদন্তটো ভালকৈ কৰিব পাৰিলেহেঁতেন, সেইটো নাই কৰা। তাৰ পাছত আমি সকলোৱে জানো যে ভাৰতীয় আইন অনুসৰি তদন্ত কৰিবলৈ হ'লে প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিব লাগিব, অৰ্থাৎ য'ত ঘটনাটো ঘটিছে তালৈ যাব লাগিব। 2 নম্বৰ, তালৈ গ'লেই নহয়, তাত গৈ স্কেচ মেপ আঁকিব লাগে। আপোনালোকে চাৰ্জশ্বিটখন চাবচোন, কোনোবা এখন চাৰ্জশ্বিট, তাৰ তলত প্ৰথম হেৰিয়াৰ পাছতে ছেকেণ্ড পেজতে স্কেচ মেপখন থাকে। স্কেচ মেপ আঁকিব লাগিব যে আমুকত মানুহজন পৰিছিলে, আমুকৰ পৰা আমুকে উঠাইছিলে, কোনে উঠাইছিলে, কোন কোন আছিলে তেওঁলোকৰ তাত গৈ ষ্টেটমেণ্ট ল'ব লাগিব, কোনে উঠাইছিলে ৰেস্কিউ টিমটোৰ ষ্টেটমেণ্ট ল'ব লাগিব, যিখন গাড়ীত নিছিলে সেইখনৰ ড্ৰাইভাৰ হেণ্ডিমেনৰ মানে এম্বুলেঞ্চৰ ষ্টেটমেণ্ট ল'ব লাগিব। তাৰপিছত যিকেইজনে বুকুত এনেকৈ কৰিছিলে সেইকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব, ডাক্তৰৰ ষ্টেটমেণ্ট ল'ব লাগিব, আৰু যে পষ্টমৰ্টেম ৰিপৰ্টটো দিছে ৰিপৰ্ট দিয়া মানুহকেইজনৰ ষ্টেটমেণ্ট ল'ব লাগিব। তেতিয়াহে অপৰাধীৰ শাস্তি হয় ভাৰতীয় আইন অনুসৰি। এতিয়া কি কৰিছে আপোনালোকে নিজে চাওক। সেইকাৰণে অসমৰ মানুহে বুজি উঠিছে যে বিজেপি চৰকাৰে তদন্তটো ঠিকমতে নকৰে। তাতে আকৌ এই আমাৰ কি কয়, আমাৰ জুবিন দাৰ মৃত্যুৰ কাৰণে মানে অভিযুক্ত যিকেইজন, এজন ডাইৰেক্টলি বিজেপিৰ সদস্য, তেওঁ কালচাৰেল বিভাগৰ মানুহ আছিলে, আনজন আকৌ একদম RSSৰ হেডজন, কি বুলি কয়, মোহন ভাগৱতৰ লগত একেলগতে ফটো উঠিবলগীয়া মানুহ। আজি দেশখনতো RSSে চলাইছে। মোহন ভাগৱতৰ লগত ফটো উঠা মানুহটোক ক'ত হিমন্ত বিশ্ব শৰ্মাই দিগদাৰ কৰিব পাৰিব? সেইকাৰণে নতুন জেললৈ লৈ গৈছে আৰামত ৰাখিবৰ কাৰণে। সেইকাৰণে মই গোটেই জীৱন জেলত থাকিলোঁ মইতো কোনোদিন মেট্ৰেছ পাই পোৱা নাই। মুখ্যমন্ত্ৰীয়ে চিধাকৈ কৈছে যে তেওঁলোকক মেট্ৰেছ দিয়া হৈছে। মেট্ৰেছ ক'ৰবাত জেলত পায় নেকি? আমাৰ এনেকুৱা ফটা কম্বল এখন দিয়ে তাৰ ওপৰতে শুই থাকোঁ আমি, উৰহে খাই খুটুককৈ। এতিয়া তেওঁলোকক নতুন জেল দিছে। জেলখন নতুন দিলে মানে কি আপোনালোকে গম পাইছে নাই? তাত কোনো আৰু কয়দী চয়দী নাই, গোটেই জেলখনে তেওঁলোকৰ। মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ এনেকৈ ৰুমবিলাক ভেটি নথয়, তাত জেলত চবেই খোজকাঢ়ি ফুৰিব পাৰে। এতিয়া গোটেই জেলখনেই 2টা মানুহৰ হৈ গ'ল, 3টা মানুহৰ হৈ গ'ল। সিহঁতে শান্তিহিতে থাকিব এতিয়া, ঘৰতকৈ এইকেইদিন আৰাম ল'ব সিহঁতি। এতিয়া কথাটো বুজিছেনে নাই? আমি অসমীয়া মানুহে অকল আৱেগত থাকিলে নহ'ব, অকল জুবিন দা কৈ থাকিলে নহ'ব, অকল জাষ্টিছ জুবিন দা বুলি কৈ থাকিলেও নহ'ব, জাষ্টিছ ফৰ জুবিন দা বুলি কৈ থাকিলেও নহ'ব। আমি চৰকাৰক হেঁচা দিব লাগিব।